পুনৰ নগাঁও চালনা ১ নং চীনা বস্তিত নিশা চাঞ্চল্যকৰ হত্যাকাণ্ড পুৱা ঘৰৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ পত্নী মুৰ্মূৰ্ষ অৱস্থাত উদ্ধাৰ স্বামী নিশা হুৰাহত হৈ স্বামী স্ত্ৰীয়ে নিজৰ মাজতে মাৰপিট লগাৰ সন্দেহ কৰিছে একাংশ প্ৰতিবেশীয়ে মৃত পত্নীৰ নাম মীনা গড় আৰু স্বামী বিনোদ গড় মুৰ্মূৰ্ষ অৱস্থাত উদ্ধাৰ হোৱা বিনোদ গড়ক নগাঁও ভোগেশ্বৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ঘটনাস্থলীত নগাঁও চামগুৰি আৰক্ষী উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে টাইমত আকৌ চাইছোঁ মাল চাল খাই বোলে ওচৰা পাছৰা মানুহকেইটা কৈ আছে মাল চাল খাই কাজিয়া জগৰ হৈছে আৰু ওচৰা পাছৰা মানুহকেইটা চাইছেই কাজিয়া হৈছে বুলি তো পিছত আকৌ কি হ'ল ৰাতি সিহঁতে আকৌ শুলে ন আকৌ ৰাতি উঠি আকৌ কাজিয়া লাগিলে সেইটোতো চবেই হৈ গৈছে আৰু কোনে চাইছে তাৰপিছত আৰু সেইটোতো আমি চোৱা নাই আৰু ৰাতিপুৱাহে গম পাইছোঁ যে নাই ইয়াত মাৰ্ডাৰ হৈছে যে মাইকী মানুহজনী মৰিছে আৰু মতা মানুহজনী জিন্দা আছে মাইকী মানুহজনীৰ নাম কি এইটো মীনা গড় আৰু বিনোদ গড় এতিয়া কি সন্দেহ কৰিছে গিৰিয়েক ঘৈণীয়েকৰ মাজৰে কাজিয়াৰ বাবে এই হত্যাকাণ্ডটো সংঘটিত হৈছে নেকি সেইটোৱে ভাবিছোঁ যে সিহঁতে দুটাই মাইকী মতাই কাজিয়া লাগিছে নেকি এতিয়া আৰু কোনোতো চোৱা নাই যে চালেহে ক'ব পাৰি যে কোন বেলেগে কিবা কৰিছে বুলি সেইটোৱে এতিয়া বিনোদ গড়বুঢ়া যোনজন ব্যক্তি আছে তেখেতে জীয়াই আছে তেখেতক হস্পিটেললৈ লৈ গৈছে ন কোনে চামগুৰি আৰক্ষীয়ে গৈছে মানুহে চাবলৈ পুলিচে লৈ গৈছে ন পুলিচে লৈ গৈছে নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট সুহানা লাইভ